সকল তোমালোকে মেট্ৰিকৰ বিজ্ঞানৰ পেপাৰখন কৰি পাছ কৰিম নাই চিন্তা কৰি আছা নেকি? কেতিয়াও চিন্তা নকৰিবা, কাৰণ তোমালোকে যিখন সায়েন্সৰ পেপাৰ পাইছা সেইখনত পাছ কৰিবা। কিমান নম্বৰ পালে পাছ কৰে সেইটো মই কৈ দিছোঁ শুনা। আছে তোমালোকৰ 90 মাৰ্কছ। 90 মাৰ্কছৰ তোমালোকৰ 45 আছে MCQৰ ভিতৰত তোমালোকে যদি তাত 13 পোৱা, তেতিয়া এইফালে যদি তোমালোকে বাকীখিনি এনসাৰ কৰোঁতে 14 নম্বৰ এটা পোৱা, তেতিয়াই তোমালোকে পাছ কৰিবা। ঠিক আছে, তোমালোকে ভাবিছা যে MCQত 10 পাম বা 9হে পাম, একেবাৰে নোৱাৰিলোঁ, তেতিয়াও তোমালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। কাৰণ এইফালে তোমালোকৰ 90 মাৰ্কছৰ ভিতৰত 27 যেনে তেনে নুঠিবনে? মই পাছৰ কথা কৈছোঁ দেই, পাছ কৰাৰ কথা কৈছোঁ। বাকীখিনিতো তোমালোকে ইয়াতকৈ বেছি নম্বৰ পাবা, সেইটো ঠিক কথা, কিন্তু 27 এটা তোমালোকে যেনে তেনে যদি পোৱা, পাবাই। 45ৰ ভিতৰত তোমালোকে এইফালে ইয়াত 15 পাবা বা 20 পাবা। বঢ়িয়া কুৱেশ্যন আহিছে, সেইখিনি মানে মই তোমালোকক কৰাই থৈছোঁ, আৰু তোমালোকে সেইখিনি চাবৰ কাৰণে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ এই ভিডিঅ'টোৰ। তোমালোকে এনচাৰখিনি চাই ল'বা, এনচাৰখিনি ধুনীয়াকৈ হৈছে নে চাই ল'ব পাৰিবা। তাৰপিছত তোমালোকে তোমালোকৰ নাম্বাৰ মানে হিচাপ কৰিবা। আৰু নাম্বাৰক লৈ মোৰ ধমাব নালাগে। মই আগতেও কৈছোঁ, আগৰ ভিডিঅ'টো কৈছোঁ তোমালোকক ইয়াৰ বিষয়ে। তোমালোকে বিজ্ঞানখনত পাছ কৰা, আৰু এটা ছাবজেক্ট আছে তোমালোকৰ, মাত্ৰ এটা বিষয় আছে, সেই ইলেক্টিভ বিষয়টো ভালকৈ পঢ়ি তাত নাম্বাৰ তোলা, কাৰণ সেই নাম্বাৰকেইটাই তোমালোকক পাৰ্চেণ্টেজ উঠোৱাত বহুত সহায় কৰিব। এটা কথা মন কৰিবা, তোমালোকৰ যদি এটা এক্সাম অকণমান বেয়া হয়, কম নম্বৰ পোৱা, বাকীকেইটা এক্সামত যদি মাৰ্কছখিনি ভাল উঠে, তেতিয়া সেই মাৰ্কছখিনিত যেতিয়া টোটেল কৰিবা, তেতিয়া পাৰ্চেণ্টেজটো তোমালোকৰ বাঢ়িব, আৰু সেইখিনি নাম্বাৰে তোমালোকক এই এক্সামটো যে অকণমান কম নম্বৰ পালা কোনোবা এটা বিষয়ত, সেইটোত তোমালোকক বহুত হেল্প কৰিব। গতিকে তোমালোকে কেতিয়াও চিন্তা কৰি নাথাকিবা, তোমালোকৰ এক্সাম ভাল হৈছে। মই ভাবিছোঁ যিখিনি মই কমেণ্ট পাইছোঁ, আৰু তোমালোকে কিছুমানে কৈ আছা মোক যে গেছ মাৰ্ক দিবনে বা অন্য কিবা কিবি বহুত কথা প্ৰশ্ন কৰি আছা, সেইখিনিৰ ওপৰত মই কওঁ তোমালোকে চিন্তা নকৰিবা। তোমালোকে যেনেধৰণে এক্সাম দি থৈ আহিছা, আৰু যিখিনি কুৱেশ্যন শ্বৰ্ট কুৱেশ্যনখিনি তোমালোকৰ কমকৈ পাৰিলেও হ'ব। লং কুৱেশ্যনৰ কথা মই এটা কথা কওঁ, লং কুৱেশ্যনত তোমালোকে যদি লিখিছা, সম্পূৰ্ণ লিখিব পৰা নাই, তথাপিতো তোমালোকে তাতে নাম্বাৰ পাবা, সেই নাম্বাৰখিনিও তোমালোকৰ প্লাছ হ'ব। গতিকে তোমালোকে এতিয়া সেই পেপাৰবিলাকলৈ চিন্তা নকৰিবা। আৰু এটা এক্সাম আছে, সেইটো মাত্ৰ ভালকৈ দিয়া, সেইটো দিয়াৰ পিছতহে তোমালোকে পেপাৰ উলিয়াই হিচাপ কৰিবা। এতিয়া মই মূৰ ঘমাই থাকিবলৈ হাক দিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ, কেতিয়াও টেনশ্যন নল'বা। লাষ্টৰ পৰীক্ষাটো তোমালোকে ইলেক্টিভটো কিন্তু ভালকৈ দিয়া, সময় পাইছা, আৰু এক্সামো নাই তোমালোকে ধুনীয়াকৈ এই এক্সামটো যদি দিয়া, তাৰ নাম্বাৰখিনি তোমালোকক বহুত কামত আহিব। মই কৈছোঁ, অলপ আগতেও কৈছোঁ, তোমালোকে সেই বিষয়ে চিন্তা নকৰিবা। নাম্বাৰ পিছৰখন পেপাৰত তুলি দিয়া, পাৰ্চেণ্টেজ তোমালোকৰ অট'মেটিকেলি বাঢ়ি যাব। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। মই কোৱা কথাখিনি তোমালোকে কেনেকুৱা ভাবিছা, সেই তাৰ ওপৰত তোমালোকে কমেণ্ট জনোৱা। তোমালোকৰ ছায়েন্সৰ পৰীক্ষাৰ বিষয়ে মই ভিডিঅ' দি আছোঁ, তোমালোকে কমেণ্ট মোক কৰা নাই। কি হ'ল, মন চন বেয়া হৈ আছে নেকি? ছায়েন্সো বেয়া কৰিলা নেকি? বেয়া নাই কৰা, নিশ্চয় ছায়েন্সো বেয়া হোৱা নাই, কাৰণ পেপাৰখন ভাল আহিছে। মই দি থৈছোঁ তোমালোকক ইয়াৰ আগৰ ভিডিঅ'ত, কালি দি থৈছোঁ মই এনচাৰখিনি গোটেইখিনি MCQৰ। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, মই আকৌ এবাৰ কৈছোঁ, তোমালোকে চাই ল'বা তাত এনচাৰখিনি, আৰু নাম্বাৰখিনি তোমালোকে নিজে প্লাছ কৰিব পাৰিবা। তোমালোকে আচলতে নেক্সট যিটো এক্সাম আছে, সেইটো ভাল ধৰণে দিবলৈ মানে চেষ্টা কৰা মই কৈ আছোঁ। পেৰেণ্টছসকলকো কৈছোঁ, গাৰ্জেনসকলকো কৈছোঁ, আপোনালোকে কেতিয়াও ষ্টুডেণ্টক ইয়াৰ বিষয়ে সুধি নাথাকিব। আৰু এটা যে এক্সাম আছে, সেইটোৰ বিষয়ে তেওঁলোকক ভাল ধৰণে পঢ়িবলৈ সুবিধা দিয়ক, কাৰণ সেইটোৱেহে পাৰ্চেণ্টেজ তোলাত বিশেষ সহায় কৰিব। গম পাইছেনে? লাষ্টৰ পৰীক্ষা বুলি একো নাই বুলি সেইটো কিন্তু দিয়াত অকণমানো অৱহেলা নকৰিবা, ভালকৈ নম্বৰ তোলা সেইটোতহে। কাৰণ এতিয়া আৰু কোনো তোমালোকৰ একো পৰীক্ষা নাই, গতিকে শেষ হ'ল বুলিও উৰি নুফুৰিবা দেই, সেইটো পৰীক্ষা ভালকৈ দিয়া। গাৰ্জেনসকলক কৈ আছোঁ মই বাৰে প্ৰতি, তেওঁলোকক কেতিয়াও আপোনালোকে বেয়াকৈ নক'ব। মই এটা কমেণ্ট পাইছিলোঁ, মই কওঁ, কৈছিলে বোলে যদি তেওঁলোকক গালি নাপাৰোঁ, তেওঁলোকে অকণমান, কমেণ্টটো বেয়া ধৰণে কোৱা নাই, মানে কৈছে কি, তেওঁলোকে কথা নুশুনি পেলাই য'ত ত'ত ঘূৰি ফুৰিব। হয়, আপোনালোকে ঠিকে কৈছে, তেওঁলোকে কথা নুশুনি য'ত ত'ত ঘূৰি ফুৰে। মই সেইটো গালিৰ কথা কোৱা নাই, সেই সময়ত আপোনালোকে গালি দি পঢ়িবলৈ বহোৱাৰ কথা মই নাই কোৱা। মই এটা গালিৰ কথাই কৈছোঁ যে নাম্বাৰ কিয় কম কৰিলি, কম মানে প্ৰশ্ন কিয় কৰিব নোৱাৰিলি, বা এইখিনি কিয় নম্বৰ কম পাবি, এইখিনিক লৈ যাতে সিহঁতক কেটকেটাই নাথাকে, সেই কথাটোৱে কৈছোঁ। তেওঁলোকক ঢিলাই দিবলৈ কোৱা নাই,
তেওঁলোকক পঢ়াৰ সময়ত আপোনালোকে পঢ়িবলৈ গালি পাৰি পঢ়াওক, সেইটো মই কোৱা নাই। মই এজনেহে কৈছে সেইধৰণে, বাকীখিনিয়ে বহুত ধুনীয়াকৈ কৈছে, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ। তেখেতকো কৈছোঁ, তেখেতে অকণমান কথাটো যি ধৰণে কৈছে মই বুজি পাইছোঁ, হয় গালি পাৰিবই লাগিব ল'ৰা ছোৱালীক, কিন্তু মই এইটো কথাহে কৈছোঁ যে তেওঁলোকক পৰীক্ষাৰ সময়খিনিৰ ভিতৰত প্ৰশ্ন সুধি সুধি তেওঁলোকৰ মাথাটো গৰম কৰি নিদিব, কাৰণ সিহঁতে বহুত কষ্ট কৰি পঢ়ি পৰীক্ষা দিছে। হয়, কোনোবা ল'ৰা ছোৱালীয়ে পঢ়াৰ পিছত অকণমান উঠি গৈ তেওঁলোকে ফুৰি আহিবই, খেলি আহিব, কাৰণ মাইণ্ডটো অকণমান ফ্ৰেছ হ'বৰ কাৰণে তেওঁলোক আগবাঢ়িবই। যদি অকণমান বেছিকৈ যায় তাতে আপোনালোকে দুআষাৰ ক'ব, গালি পাৰিব, সেইটো গালি পৰাৰ কথা মই নাই কোৱা, সেইটো গালি পাৰিবই লাগিব, সেইটো আমিও পাৰোঁ। কিন্তু এক্সামলৈ আপোনালোকে কেতিয়াও তেওঁলোকক একো বকি নাথাকিব। বহুত কথা আছে, ইয়াৰ পিছত মই ক'ম আপোনালোকক। পৰীক্ষা শেষ হৈ লওক, পৰীক্ষা শেষ হোৱাৰ পিছত মই তোমালোকৰ কেৰিয়াৰৰ বিষয়ে কোনটো ছাইডে যাব লাগিব, কি কৰিবা, নাম্বাৰ কম পালে কি কৰিবা, বেছি পালে কি কৰিবা, কেনেধৰণে কি হ'ব, এই গোটাই কথাখিনি মই তোমালোকক পৰীক্ষা শেষ হোৱাৰ পিছতহে ক'ম। এতিয়া মই সেইখিনি কথা কৈ তোমালোকক বিশেষ এটা চিন্তা মূৰত সুমুৱাই নিদিওঁ, মই ধুনীয়াকৈ ভিডিঅ' এটাত তোমালোকক সেইখিনি কৈ দিম। গতিকে চিন্তাৰ কোনো কাৰণ নাই, আগবাঢ়ি যাবা। চোৱা পৰিৱেশ, চোৱা কি ধুনীয়া, চাওক আপোনালোকেও চাওক। মই আজি আহি ইয়াতে ভিডিঅ'টো বনাব লগা হৈছে, কাৰণ ভিতৰত কাম কৰি থাকিলে ভিডিঅ' বনালে কিছুমান হুলস্থুল হয়, সেইকাৰণে মই ভিতৰত বনাব নাই পৰা। ৰাতিপুৱাই আহি পেলাই মই ইয়াতে ভিডিঅ'টো বনাই থৈ গৈছোঁ আৰু নহ'লে মানে দেৰি হ'লেও বহুত দেৰি হৈ যায় ষ্টুডেণ্টসকলৰ কাৰণে। কথাখিনি শুনিবলৈ মন কৰি থাকে, যিহেতু বহুতে কমেণ্ট কৰি আছে, মোক বহুত কমেণ্ট কৰিছে, তাৰ কাৰণে মই তোমালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো চাবা, তোমালোকে ইয়াতো কমেণ্ট কৰিবা। খালি এটাই কথা কওঁ, তোমালোকে বেছি চিন্তা নল'বা, বেছি টেনশ্যন নল'বা, মূৰটোৱে কাম নকৰা হৈ যায়, গম পোৱা নে? কিছুমান ল'ৰা ছোৱালীয়ে মাত্ৰ এটা কুৱেশ্যন নকৰিলেই তেওঁলোকে বহুতো চিন্তা কৰি কৰি মূৰটোৱে কাম নকৰা হৈ যায়। আৰু ঘৰত যদি কেনেবাকৈ গম পায়, ঘৰৰ মানুহে বকি 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 সেই ল'ৰা ছোৱালীটোক কিবা কৰি দিয়ে। সেই পৰিস্থিতিটো যাতে নহয়, সেইটো বহুত বেয়া পৰিস্থিতিলৈ লৈ যাব, গম পাইছেনে? সেইকাৰণেহে কৈছোঁ, ল'ৰা ছোৱালীক কিন্তু পৰীক্ষাৰ ক্ষেত্ৰত বহুত সাৱধানতা অৱলম্বন কৰিব লগা হয়। আৰু ৰিজাল্টৰ সময়ত কি হ'বতো মই সেইখিনি ক'ম বাৰু ইয়াৰ পিছত। ৰিজাল্টৰ সময়ত বহুত ডাঙৰ কথা হয়, সেই সময়ত মানে নাম্বাৰ কম বেছি পোৱাক লৈ বহুতেই কথা হয়। গতিকে সেইখিনি মই পিছৰ ভিডিঅ'ত দিম। আপোনালোকে কেনেকুৱা পাইছে কথাখিনি কমেণ্ট কৰি জনালে মই সুখী হ'ম। আপোনালোকৰ কমেণ্টে মোক এই শিক্ষাগত যিখিনি ভিডিঅ' সেইখিনি দিবলৈ বহুতো উৎসাহ দিয়ে, কাৰণ আমি ল'ৰা ছোৱালীখিনিক যদি ভাল কৰিব পাৰোঁ, তাতকৈ আমাৰ আৰু একো নালাগে। ল'ৰা ছোৱালীবিলাক কোন ছাইডে যাব, কি কৰিব, তেওঁলোকে বহুতো চিন্তা কৰি থাকে। সেই চিন্তাখিনি তেওঁলোকক দূৰ কৰি কোন বাটে আগবঢ়াই নিবলৈ সুবিধা হয়, তেওঁলোকক বাটটো দেখুৱাই দিলে সুবিধা হয়। কিছুমানে ভুল পথ লয়, সেই ভুল পথ মানে মই সেইটো কোৱা নাই বেয়া পথে যোৱাটো দেই, ভুল পথ মানে এইটো কৈছোঁ যে কোনোবাই এইটো পঢ়িছে ময়ো এইটো পঢ়োঁগৈ যাওঁ, সেই কথাখিনিলৈ কৈছোঁ। মই ইয়াৰ পিছত সেই বিষয়ে ধুনীয়াকৈ ভিডিঅ' দিম, আপোনালোকে চাব। সেইখিনি মই জনাম বাৰু আপোনালোকক। আনে ছায়েন্সত পঢ়িলে বোলে ছায়েন্সত পঢ়িম, আৰ্টছত পঢ়িলে বোলে আৰ্টছত, এইটো কথা নহয়। তাৰ বিষয়ে মই ধুনীয়াকৈ এখন আপোনালোকক লিষ্ট বনাই দিম। ঠিক আছে, আজিৰ ভিডিঅ'টি ইয়াতে সামৰোঁ। অলপ আন্ধাৰ আন্ধাৰো নিচিনা লাগিছে, মানে আচলতে ৰ'দো নাই যে, পোহৰটো কম। কথাখিনিহে লাগে আপোনালোকক, কথাখিনি জনালোঁ। কেনেকুৱা পালে কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।